নমস্কাৰ, মই মাজনী শৰ্মা। আজি আপোনালোকক অৰাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আজিকালি এইটো চবেই জানেই, তথাপিও মই অকণমান এইটোৰ বিষয়ে ক'বলৈ ওলাইছোঁ। অৰা হ'ল আমাৰ শৰীৰত বাহিৰত থকা অদৃশ্য শক্তিৰ আৱৰণ। ই মানুহৰ চিন্তা আৰু অনুভৱৰ প্ৰতিফলন। অৰা এনেকুৱা এটা এনাৰ্জি যিটো কেৱল নিজকে নহয় আনকো প্ৰভাৱিত কৰিব পাৰে। এই যে আমি কওঁ ভাইব্ৰেশ্যন, কাৰোবাৰ লগত কথা পাতি কিবা ভাল নালাগে, গুড ফিল নহয়, সেই মানুহজনৰ সেইটো অৰা। আৰু আকৌ কাৰোবাৰ লগত কথা পাতি বহুত ভাল লাগে, পজিটিভ ফিল হয়, সেই মানুহজনৰ সেইটো অৰা। অৰা মানুহৰ ষ্ট্ৰঙো হ'ব পাৰে, উইকো হ'ব পাৰে। মোৰ মতে অৰা হ'ল ষ্ট্ৰং পাৰ্চনেলিটি, যাৰ কথা শুনিলে শুনিবই মন যায়, সংযোগ স্থাপন কৰিব মন যায়, মিলিব মন যায়, কথা পাতিলে পাতিবই মন যায়। আপুনিও যদি অৰা বনাব খোজে বা ষ্ট্ৰং কৰিব খোজে, তেতিয়াহ'লে নিজকে উপযুক্ত লাইক বুলি ভাবিব লাগিব। আমি সদায় ইউনিভাৰ্চৰ লগত কানেক্ট হৈ থাকোঁ। ইউনিভাৰ্চৰ ফ্ৰিকুৱেঞ্চিৰ লগত আমাৰ চিন্তা ভাৱবোৰ মিলিব লাগিব। আমি যেতিয়া কিবা এটা বস্তু বিচাৰোঁ, আমি ভাবোঁ এইটো মই পামনে, এনেকৈ নাভাবি আমি ভাবিব লাগিব মই এইটো পামেই, আই ডিজাৰ্ভ দিছ, য়েছ ইউ ডিজাৰ্ভ ইট। মনটোত সদায় পজিটিভিটি থাকিলে আপোনাৰো অৰা বঢ়িয়া বনিব। আজিলৈ আহিছোঁ।